Hello friends, welcome back to my channel. তো বন্ধুসকল কি খবৰ আপোনালোকৰ সকলোৱে ট্ৰেডিং কৰি আছে চাগে নিশ্চয় আৰু বহুতে মোক কমেন্ট কৰি আছিল মেছেজ কৰি আছিল দাদা আপুনি ট্ৰেডিং সেটিং বাদ দিলে নেকি ভিডিও একেবাৰে দিয়া নাই তো মই আগৰ ভিডিওতে কৈছিলো যে মই অলপমান অপচন বাইঙৰ ওপৰত অলপ বেক টেষ্টিং আৰু ফৰৱাৰ্ড টেষ্টিং মানে কি ডাইৰেক্ট লাইভ ট্ৰেডিং আৰু মানে নিজৰ পইচাৰে ট্ৰেড লোৱাটো হেতু মই অলপ টেষ্টিং কৰি আছিলো অলপ এক্সেল শীটত লিখি গৈছিলো মোৰ সেটআপ বিলাক তো হেতুটো অলপ টাইম লাগিলে আৰু ৰিসেন্টলি কি হল অপচন বাইংটো মই ৰাতিপুৱা ভাগত কৰো আৰু সেলিংও কৰো বিশেষকৈ মোৰ অপচন সেলিং আৰু যদি সুইং ট্ৰেডিং কৰো মই ফিউচাৰত যদি আপোনালোকে জানে যদি যিবিলাকে মোৰ ভিডিও আগৰ পৰা চাই কাৰণ মোৰ সুইং ট্ৰেডিংটো মোৰ ফাৰ্স্ট প্ৰায়োৰিটি হয় মই ফিউচাৰ ষ্টকৰ ফিউচাৰত মই সুইং ট্ৰেডিং কৰো আৰু মই অপচন সেলিং কৰো ইন্ট্ৰাডে তো হেতুটা বস্তুটো মই সদায় কৰো কিন্তু বৰ্তমান কি হৈছে অপচন সেলিংৰ কাৰণে মাৰ্কেট ইমানে বেছি ভলাটাইল হৈ গৈছে ইমান স্পাইক আহি যায় যে ইউটিউবৰ কাৰণে ভিডিও বনাই অলপ মানে ট্ৰেডিং কৰা দিগদাৰ সেইকাৰণে মই ভিডিও দিব পৰা নাছিলো কাৰণ আগতে মই ইজিলি কথা পাতি আপোনালোকৰ লগত মই মানে ধুনিয়াকে ইজিলি বহুত মেনেজ কৰিব পাৰিছিলো আজিকালি অলপ মান বহুত ফাষ্ট হ'ব লাগে অপচন সেলিংৰ কাৰণে পটককে মোমেন্টাম আহি যায় তেতিয়া ট্ৰেডটো এক্সিট কৰিব লাগে নাইবা এটো এডজাষ্টমেন্ট কৰিব লগা হয় কেতিয়াবা ষ্টপ লছটো ওলাই যাব লগা হয় তো তেনেকুৱা কাৰণে মাৰ্কেট অলপ অপচন সেলিংৰ কাৰণে ইমান প্ৰিফাৰেবল নহয় এতিয়া ষ্টিল তেনেকে মেনেজ কৰি চলিব লগা হৈছে তো এটা বহুতে কৈ থাকে যারা ট্ৰেডিং কৰা নাই নেকি আপুনি কি কৰি আছে গতিকে ট্ৰেডিংটো মই কৰি আছো গতিকে এটা মই এটা ভিডিও দিম বুলি ভাবিছো কাৰণ অপচন সেলিংৰটো এনেকে আৰু ভিডিও বুজাব একো নাথাকে বাৰু ইন্ট্ৰাডে কিন্তু মই যদি সুইং ট্ৰেড যিবিলাক লম ফিউচাৰছত বা ষ্টকত যিবিলাক মই ট্ৰেড লম সুইং ট্ৰেডিংৰ কাৰণে সেইবিলাকৰ এনালাইসিসটো মই আপোনালোকৰ লগত শেয়াৰ কৰিম যে যোৱা সপ্তাহত মই কি ট্ৰেড ললো এনেকে মাজে মাজে ভিডিও দিবলৈ ট্ৰাই কৰিম মোৰ এনালাইসিস বিলাক কোনটো ট্ৰেডত কিমান প্ৰফিট কৰিলো বা কোনবাটোত যদি ষ্টপ লছ গ'ল কিয় লছ গ'ল সেইবিলাক আপোনালোকৰ লগত ডিসকাস কৰিব ট্ৰাই কৰিম আৰু যদি মই ভিডিও নিদিও তেতিয়া হলে আপোনালোকে এটা কাম কৰিব পাৰে এটা মোৰ ট্ৰেড বিলাক আপোনালোকে চাব পাৰে মই ভিডিও নিদিলো অকল মোৰ বুলিয়ে নহয় এনেকে বহুতখিনি ট্ৰেডাৰ আছে যিবিলাকে সেনসিবল ইউজ কৰে কাৰণ সেনসিবল বুলি এটা এপ এটা আছে মোবাইলৰ কাৰণে মোবাইলত আপোনালোকে এপ কৰিব পাৰে আৰু এটো আপোনালোকে নৰমাল ব্ৰাউজাৰত গৈ চাব পাৰে সেনসিবল তো কিছুমান ব্ৰকাৰত আপুনি লগইন কৰিব পাৰে জিৰোধা এঞ্জেল 1 এনেকে দিয়া আছে এইবিলাক আপোনাৰ ব্ৰকাৰত থৰিও আপুনি লগইন কৰিব পাৰে বা এইকেইটা যদি ব্ৰকাৰ যদি আপোনালোকৰ নাই ডিমেট একাউন্ট আপোনালোকৰ বেলেগ থাকিলেও প্ৰবলেম নাই আপোনালোকে নৰমাল সাইন ইন উইথ গুগলৰ থ্ৰু দি আপোনালোকে আপোনাৰ ইমেইল আইডি দি ফালে আপোনালোকে লগইন কৰিব পাৰে বা এটা একাউন্ট খুলি ল'ব পাৰে খোলাৰ পিছত আপোনালোকৰ মই লগইন কৰি দেখাই দিছো কেনেকৈ আপোনালোকে মোৰ ট্ৰেড বিলাক বা বেলেগ যিবিলাক ভাল ট্ৰেডাৰ কিছুমান আছে তেওঁলোকক ফলো কৰিব পাৰে মোক ফলো কৰিব নালাগে কিন্তু মই কিছুমানক ফলো কৰো আপোনালোকে কেনেকৈ মই তেওঁলোকক ফলো কৰো আপোনালোকে চাব পাৰে মই দেখাইছো আপোনালোকক জিৰোধা মই মোৰ জিৰোধা একাউন্ট যেটো আছে তো মই ডাইৰেক্ট ইয়াৰ পৰা লগইন হৈ যাব এতিয়া ঠিক আছে এটো লগইন হৈ গল ইয়াৰ পৰা আপোনালোকে ট্ৰেড চাইটো ল'ব পাৰে মই আগত সেনসিবল মোৰ আগৰ ভিডিওত দেখাইছো বাৰু কেনেকৈ সেনসিবলৰ থ্ৰু দি আমি ট্ৰেড ল'ব পাৰো এতিয়া হেবিলাক ডিসকাস নকৰো মই ডাইৰেক্ট আপোনালোকক দেখাম যে ইয়াতে দেখিব যেতিয়া আপোনালোকে ইয়াতে ওপৰত যাব এটো আপোনালোকে বিচাৰি পাবই আৰু তাতে দেখিব একাউন্ট ডিটেইলছ ভেৰিফাইড বাই সেনসিবল থাকে তাৰমানে বহুতে কি হয় আজিকালি ফেক স্ক্ৰিনশ্বট বহুতে দিয়ে সেইকাৰণে আজিকালি ভেৰিফাইড লিংক বহুতে শেয়াৰ কৰে তো ভেৰিফাইড বাই সেনসিবল যেতিয়া আপুনি মাৰিব এটা ক্লিক কৰিব পাৰে ক্লিক কৰিলে দেখিব ইয়াতে ধুনিয়াকে থাকে হল অফ ফেম থাকে হল অফ ফেম মানে পাৰ্টিকুলাৰ এটা দিনত ধৰক আজিটো মাৰ্কেট বন্ধ এটো তথাপিও এটো আপোনাৰ শুক্ৰবাৰৰ এইখিনি শুক্ৰবাৰৰ যিখিনি হল অফ ফেম মানে যিখিনি ভাল সবৰকে বেছি প্ৰফিট কৰিছে কোনোবা এজন এবিলাক মই নাম চিনি নাপাও কোন হয় আমলো তেলক কোনোবা দেখিব 6,40,000 টকা প্ৰফিট কৰিছে কোনোবা 6,03,000 কৰিছে কোনোবা 4,04,000 এনেকে ডিসেন্ডিং অৰ্ডাৰত মানে প্ৰফিটৰ বা আপোনালোকে লছৰ ফালৰ পৰা কৰিব পাৰে এনেকে যদি ইটো ওপৰত কৰি দিয়ে হাইয়েস্ট লছ কৰিছে কোনোবা এটাই 5,70,000 লছ কৰিছে এনেকে চাব পাৰে তো এনেকে চালে কি হয় এনুকক যদি আপোনালোকে দেখিব কিছুমান পাৰ্টিকুলাৰ মানুহ দেখিব কিছুমান তেলক হল অফ ফেমত প্ৰায় পাব তাৰমানে তেওঁলোকে ৰেগুলাৰ বেসিছত প্ৰফিট তাৰমানে কৰি আছে তো তেনেকুৱা যিবিলাক নাম আপোনালোকে হল অফ ফেম যদি সদায় আপোনালোকে চাই থাকে দেখিব কিছুমান পাৰ্টিকুলাৰ নাম দেখিব ৰেগুলাৰ তেওঁলোকৰ নামবিলাক হল অফ ফেমত আহে হয়তো কিছুমানে প্ৰফিট কম আহে দেখিব এনেকে 68 টা পেজ আছে মানে এটা আমি 2 নম্বৰ পেজত আহিলো যিমানে গৈ থাকিম প্ৰফিট বিলাক কমি আহিব কিন্তু প্ৰফিট চাই যে কোনোবা বহুত ভাল এটা তেনেকে নহয়ব ৰিটাৰ্ণ বিলাকো চাব লাগে কিছুমানৰ ক্যাপিটেল বহুত আছে আপোনাক দেখাই দিছো অকল প্ৰফিট চালে নহয় কিছুমানৰ দেখিব এওৰ ক্যাপিটেল আছে 3 লাখ টকা ক্যাপিটেল কিন্তু প্ৰফিট কৰিছে 4 লাখ টকা ঠিক আছে মোস্ট ওয়েলিতে অপচন বায়াৰ হ'ব কিন্তু কিছুমান অপচন সেলাৰো আছে যাৰ ক্যাপিটেল 2 কোটি 3 কোটি এনেকুৱা মানুহ কিছুমান আছে ইয়াতে দেখিব কিছুমানে ক্যাপিটেল শো নকৰে তেওঁলোকে এটো দেখিব কাৰোবাৰ 3 crore ক্যাপিটেল আছে সৰি এটো ক্লিক হৈ গৈ আছে তো কাৰোবাৰ 3 crore ক্যাপিটেল আছে তেনে ক্যাপিটেলটো সাইডত ওলাই থাকে কিমান ক্যাপিটেল তেওঁৰ আছে তো তেনেকে আপোনালোকে হল অফ ফেমত চাব পাৰে তেনেকে আৰু তেওঁলোকৰ ধৰক পাৰ্টিকুলাৰ মই এজন দেখাই দিছো ধৰক এজনক দেখাই দিছো মই ক্লিক কৰি অলপ নেটৱৰ্ক অলপ মোৰ ইস্যু হৈ আছে আজি অলপ তো দেখিব এও কোনো এওৰ
ট্ৰেডবিলাক যদি চাব যায় এনেকৈ ট্ৰেডটো ওলাব শুকুৰবাৰত তেওঁ কি ট্ৰেড ল'লে এইখিনি গোটেই ওলাব দেখিব তেওঁ অপশ্যন চেলিং কৰিছে চাগে বহুতখিনি ট্ৰেড আছে ইয়াতে 1 লাখ কিমান বুক কৰিছে আৰু তেওঁ যদি কিছুমান ট্ৰেডাৰে ডেইলি তেওঁলোকৰ ভেৰিফাইড P&L শ্বেয়াৰ কৰে কিছুমানে শ্বেয়াৰ নকৰে ডেইলি তো যিবিলাকে ডেইলি শ্বেয়াৰ কৰে তেওঁলোকৰ আপোনালোকে এটা চাব পাৰে তেওঁ 2 আগষ্টত কেনেকুৱা ট্ৰেড লৈছিলে তেওঁ 2 আগষ্টৰ ট্ৰেড 5 আগষ্টৰ ট্ৰেড এনেকৈ চাব পাৰে 7 আগষ্টৰ ট্ৰেড 7 আগষ্টত তেওঁ কি ট্ৰেড লৈছিলে আপোনালোকে এটা চাব পাৰে ঠিক আছে তেনেকৈ মোৰটো চাব পাৰে মই এইটো দেখাই আছোঁ আপোনালোকক মোৰটো কেনেকৈ চাব এটা যদি বিচাৰি যায় প্ৰথম মোৰ দেখাওঁ লাইভ পজিশ্যন এইটো লাইভ পজিশ্যন এইখিনি মোৰ তাৰমানে এইটো মোৰ একাউণ্ট যেহেতু মাই ভেৰিফাইড P&L মানে মোৰ ভেৰিফাইড P&L আপোনালোকে চাবলৈ বিচাৰিলে আপোনালোকে চাব বিচাৰে এইটো পাব্লিক হয় গতিকে মই আগষ্ট মাহৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ আগষ্ট মাহৰ পৰা দেখিব মই ৰেগুলাৰ দি আছোঁ বিশেষকৈ ছেপ্টেম্বৰৰ পৰা যদি চাব যায় ছেপ্টেম্বৰ মই গোটেই মাহৰ মোৰ P&L দি আছোঁ ইয়াতে তো আপোনালোকে পাৰ্টিকুলাৰ যে মই 2 তাৰিখে কি ট্ৰেড লৈছিলোঁ আপোনালোকে চাব পাৰে তাৰিখে যদি আপুনি ক্লিক কৰি দিব ক্লিক কৰিলে দেখিব আপোনালোকে 2 তাৰিখে মোৰ এইটো কেপিটেল মোৰ একাউণ্টত থকা যে ইউজ কৰিছোঁ সেইটো নহয় কেপিটেল ইউজ নকৰিলে গোটেই কেপিটেলটো ইয়াতে শ্ব' কৰি দিয়ে তো দেখিব মই কিছুমান ট্ৰেড লৈছিলোঁ ইয়াতে বেংক নিফটিত দেখিব মই অপশ্যন বাইং কৰিছিলোঁ তাতে 10,000 টকা লছ তাৰপিছত ডিকছন বুলি এটা ফিউচাৰ ট্ৰেড লৈছিলোঁ এইটো দেখিব মই বুক কৰা নাই এই দুটা মই বুক কৰা নাই দেখিছেনে তাৰমানে মই 10,500 টকা লছ বুক কৰিছোঁ বাকী ইফালে 17,000 আৰু ইফালে 17,000 এইখিনি মই কেৰি ফৰৱাৰ্ড কৰিছোঁ তাৰমানে 3 তাৰিখলৈকে গুচি গৈছে তাৰমানে এনেকুৱা নহয় যে মই 2 তাৰিখে 24,000 বুক কৰিছোঁ 3 তাৰিখে 96,000 বুক কৰিছোঁ তেনেকুৱা নহয় কাৰণ মই জানে আপোনালোকে মই চুইং ট্ৰেডিং কৰোঁ তো এই 2 তাৰিখৰ পৰা মোৰ 3 তাৰিখলৈকে আল্ট্ৰা কেম চিমেণ্ট আৰু ডিকছন এই দুটা ট্ৰেড গুচি গৈছিলে তো 3 তাৰিখকো আপোনালোকক দেখাই দিওঁ 3 তাৰিখৰ দেখিব চেম মোৰ বেংক নিফটি অপশ্যনত মোৰ লছ হৈছে 10,000 টকা তাৰপৰা যিটো ডিকছন আছিলে ট্ৰেডটো ডিকছন দেখিব 2 তাৰিখে মোৰ প্ৰফিট চলি আছিলে 17,000 টকা আৰু 3 তাৰিখে মই ডিকছনত বুক কৰি দিছোঁ ফিউচাৰ ট্ৰেডত 81,000 বুক কৰিছোঁ এদিনতে ভাল প্ৰফিট বুক কৰিছোঁ তেনেকৈ এইখিনি মই অপশ্যন চেলিং কৰিছোঁ ফিন নিফটি সিদিনাখন হয়তো মঙলবাৰ আছিলে মঙলবাৰৰ কাৰণে মই ফিন নিফটি অপশ্যন চেলিং কৰিছোঁ তাতে মোৰ 94 ৰুপিজ লছ হৈছে ঠিক আছে তাৰপিছত যিটো আল্ট্ৰাছেম চিমেণ্ট দেখিব 24,000 প্ৰফিট এইটো মই বুক কৰা নাই এইটো বুক কৰি দিলোঁ ডিকছনটো বুক কৰিলোঁ আল্ট্ৰাছেম চিমেণ্টটো মই বুক কৰা নাই এইটো আকৌ হোল্ড কৰিলোঁ তেনেকৈ আকৌ এটা মই ডিকছনটো এক্সিট কৰিলোঁ ডিকছনটো এক্সিট কৰি মই নতুন এটা ল'লোঁ জাইডুছ লাইফ নেকি এইটো এই ষ্টকটো বাই কৰিলোঁ এইটো আকৌ 4 তাৰিখে চাব পাৰিব এই ট্ৰেডখিনিৰ মোৰ কি হ'ল দেখিব জাইডুছ লাইফ 4,000 টকা প্ৰফিট দি আছে মই এক্সিট কৰা নাই কিন্তু আল্ট্ৰাছেম চিমেণ্ট আছিলে এইটো আকৌ মই 8,000 টকা বুক কৰিলোঁ বুক কৰিলে গম পাই যায় আৰু যিকেইটা বুক নকৰে তেনেকৈ থাকে আকৌ দেখিব বেংক নিফটি দিনাখন মই অপশ্যন বাইং কৰা নাই অপশ্যন যিটো চেলিং কৰিছোঁ যিটো ষ্ট্ৰেংগল কৰা বুলি কয় ইণ্টাৰডে ষ্ট্ৰেংগল তাতে মোৰ 1,000 টকা প্ৰফিট হৈছে তেনেকৈ 5 তাৰিখে এনেকৈ আপোনালোকে গোটেই মাহ চাব পাৰে 5 তাৰিখে চাব গ'লে 5 তাৰিখে মই নিফটিত 5 তাৰিখে মই অপশ্যন বাইং কৰা নাই নিফটি দেখিব ঢেৰ ট্ৰেড থাকিলে গম পাব এইটো ষ্ট্ৰেংগল বনাইছিলোঁ মই কাৰণ এডজাষ্টমেণ্ট কৰোঁতে বহুত ট্ৰেড হৈ যায় তাতে মোৰ 4,000 টকা প্ৰফিট হৈছে নিফটিত তাৰপিছত যিটো জাইডুছ লাইফ আছিলে তাতে 3,000 টকা প্ৰফিট চলি আছে তেনেকৈ 9 তাৰিখে যদি যাব পাৰে মাজতে শনিবাৰ দেওবাৰ আছিলে আৰু চাগে সোমবাৰে মই ট্ৰেড কৰা নাছিলোঁ মাজতে 6-7 অ'কে 5 তাৰিখে আছিলে বৃহস্পতিবাৰ 6 তাৰিখে চাগে মই ট্ৰেড কৰা নাছিলোঁ 7-8 তাৰিখ 9 তাৰিখ দেখিব আকৌ নিফটিত 4,000 টকা প্ৰফিট বুক বেংক নিফটিটো মই অপশ্যন বাইঙত 12,000 টকা প্ৰফিট আহিছে আকৌ নতুন ট্ৰেড এনেকৈ ট্ৰেড লৈছোঁ এক্সিট কৰিছোঁ এনেকৈ চাব পাৰে ঠিক আছে আকৌ যদি 10 তাৰিখে যাওঁ 10 তাৰিখেও দেখিব বেংক নিফটিত মই 7,000 টকা বুক কৰিছোঁ অপশ্যন বাইঙত তো 11 তাৰিখে দেখিব অপশ্যন বাইং মই কৰা নাই ষ্ট্ৰেংগল বনাইছোঁ কিন্তু 12 তাৰিখে দেখিব নিফটিত ষ্ট্ৰেংগল বনাইছোঁ 3,700 টকা প্ৰফিট আকৌ বেংক নিফটি এটা আছে মানে এইটো মই অপশ্যন বাইঙত দেখিব 2,000 টকা প্ৰফিট আকৌ 13 তাৰিখে দেখিব বেংক নিফটিত 900 টকা প্ৰফিট তাৰমানে অপশ্যন বাইঙত 900 টকা প্ৰফিট বাকী যিটো চেনচেক্সত মই সেইদিনাখন চাগে শুক্ৰবাৰ আছিলে চেনচেক্সত 4,700 টকা আহিছে ষ্ট্ৰেংগলত বাকী এইবিলাক চুইং ট্ৰেডবিলাকতো চলিয়ে থাকে ঠিক আছে জাইডুছ লাইফটো বহুত দিনৰ পৰা চলি আছে 16,000 টকা প্ৰফিট এনেকৈ বাঢ়ি গৈ থাকিলে আকৌ যদি 16 তাৰিখ চাব যায় এনেকৈ চাব পাৰে যে মোৰ দিনটোত কি গ'ল বেংক নিফটি দেখিব আকৌ 6,000 টকা লছ কৰিছোঁ আকৌ বেংক অফ বৰোদা নতুনকৈ ট্ৰেড লৈছোঁ তাতে 400 টকা এইটো ৰানিং হৈ আছে এইটো বুক কৰা নাই কটেক বেংক 5,400 টকা লছ বুক কৰিছোঁ ঠিক আছে এনেকৈ আপোনালোকে চাই থাকিব পাৰে এনেকৈ মোৰ বুলি নহয় এনেকৈ আপোনাৰ বেলেগ ট্ৰেডাৰৰ যিবিলাকে হেৰি কৰে শ্বেয়াৰ কৰে তেওঁলোকে চাব পাৰে এতিয়া বৰ্তমান যদি চাব যায় মোৰ 27 তাৰিখে দেখিব এইখিনি ট্ৰেড চলি আছিলে 2,700 টকা এই তাৰিখে বেংক নিফটিত মই কিবা ট্ৰেড লৈছিলোঁ বেংক নিফটিত অপশ্যন বাইঙত মোৰ 5,500 টকা লছ গৈছে তাৰপিছত চেনচেক্সত মই হয়তো অপশ্যন চেলিং কৰিছিলোঁ তাতে 8,300 টকা প্ৰফিট আহিছে তেনেকৈ দিনটো তেনেকৈ ক্লজিং হ'ল তো এতিয়া মোৰ লাইভ পজিশ্যন চলিয়ে আছে এতিয়া সোমবাৰ যেতিয়া যাব আকৌ সোমবাৰে মই কি ট্ৰেড লওঁ ইয়াতে চব বস্তুবিলাক আহি যাব আৰু বাৰু মই 3টা বজাৰ পিছত ভেৰিফাইড P&L মই দিয়ে দিম তো মোৰ গোটেই ভেৰিফাইড P&Lবিলাক ইয়াতে থাকে তো ইয়াৰ পৰা আপোনালোকে চাব পাৰে ইয়াতে যদি চাব যায় দেখিব মোৰ অপশ্যন এইটো মই বহুত ভালেই গৈছে অপশ্যন বাইঙত যদিও দেখিব ষ্টপ লছ গৈছে বহুতকেইটা অপশ্যন বাইঙৰ কিন্তু মোৰ
মানে মই ইয়াতেও দেখাই দিব পাৰোঁ আপোনালোকক মই জাৰ্নেল মেইনটেইন কৰোঁ এক্সেলত আপোনালোকক আগতে ভিডিঅ' দিছিলোঁ মোৰ এইটো ছেপ্টেম্বৰ মাহৰ দেখিছে মোৰ 2 ছেপ্টেম্বৰ 3 ছেপ্টেম্বৰ মই আপোনালোকক দেখুৱালোৱে সেন্সিবলত গৈ দুদিন লছ হৈছিলে 10,500 10,400 দেন 12,000 প্ৰফিট 7,000 প্ৰফিট 2,000 প্ৰফিট 900 টকা প্ৰফিট তাৰপৰা আকৌ 6,500 প্ৰফিট দেন আকৌ 9,000 প্ৰফিট 15,000 দেন দেখিব আকৌ উইনিং ষ্ট্ৰিক আহিছিলে বহুত দিন ভাল প্ৰফিট হৈছে দেখিব 17 ছেপ্টেম্বৰ 18 ছেপ্টেম্বৰ 19 ছেপ্টেম্বৰ 20 23 24 লৈকে পুৰা কণ্টিনিউ প্ৰফিট চলি আছে অপশ্যন বাইঙত অপশ্যন বাইংটো এনে জানে মই ইমান এক্সপাৰ্ট নহয় অপশ্যন বাইঙত যদি চাব যায় আমি যদি ইয়াতেও যদি চাব যাওঁ মই চব লিখি ৰাখোঁ নিজৰ কাৰণে যাতে পিছত যাতে মই চাব পাৰোঁ যদি মই চাব যাওঁ 17 ছেপ্টেম্বৰৰ পৰা ভাল প্ৰফিট হৈছে 17 ছেপ্টেম্বৰৰ পৰা যদি মই চাব যাওঁ দেখিব 9,000 প্ৰফিট অপশ্যন বাইঙৰ কথা কৈ আছোঁ 18 ছেপ্টেম্বৰত 20,000 প্ৰফিট 19 ছেপ্টেম্বৰ 18,900 টকা প্ৰফিট 20 ছেপ্টেম্বৰত 10,700 টকা প্ৰফিট আকৌ 23 তাৰিখে আকৌ 14,000 টকা প্ৰফিট তো এনেকৈ উইনিং ষ্ট্ৰিকো থাকে অপশ্যন বাইঙত তো তেনেকৈ যদি মোৰ অপশ্যন বাইং যদি আপোনালোকে চাব যায় এইটো মাহত দেখিব মোৰ 7টা ষ্টপ লছ গৈছে আৰু 11টা উইনিং এনে চব মই লিখি ৰাখোঁ টোটেল 18টা ট্ৰেড লৈছোঁ 11টাত প্ৰফিট পাইছোঁ 7টাত লছ উইনিং পাৰ্চেণ্টেজ আহিছে মোৰ 61% আৰু উইন এভাৰেজ দেখিব যেতিয়া মই মানে প্ৰফিটত আহে মই 9,800 টকা এভাৰেজ প্ৰফিট পাই আছোঁ আৰু যেতিয়া লছ কৰোঁ মোৰ এভাৰেজ লছ হৈ গ'ল 8,100 টকা তাৰমানে ৰিক্সটো দিবাটো 1:1তকৈ অলপ বেছি আছে তো ষ্টিল দেখিব মোৰ 51,000 প্ৰফিট চলিছে অপশ্যন বাইঙত আৰু ইয়াতে কেপিটেল দেখিব 1 মোটামুটি কেপিটেল যদি চাব যায় মই নৰ্মেলি কিমান প্ৰিমিয়াম বাই কৰোঁ আপোনালোক দেখাই দিওঁ প্ৰিমিয়ামবিলাক যদি চাব যায় 300-400 ভিতৰতে প্ৰিমিয়াম বাই কৰোঁ আৰু 150 কোৱাণ্টিটি নৰ্মেল বাই কৰোঁ এদিনাখন মোৰ অলপ মাৰ্জিন কম আছিলে কাৰণে মই ইয়াতে 30টা কোৱাণ্টিটি লৈছোঁ নহ'লে ইয়াতে যদি মই কোৱাণ্টিটি অলপ বেছি ল'লোহেঁতেন ইয়াতে প্ৰফিটটো মোৰ বাঢ়ি গ'লহেঁতেন বাৰু প্ৰফিটটো মোৰ ইজিলি 60,000 হৈ যায় কাৰণ এদিন মানে মোৰ অলপ প্ৰফিট কম আছিলে ঠিক আছে আৰু কেতিয়াবা মই বেংক নিফটিটো লোৱা যায় নিফটিত ল'লে অলপ মোৰ কোৱাণ্টিটি বেলেগ হয় ঠিক আছে বেংক নিফটিত ল'লে মই কেতিয়াবা বেংক নিফটিত ছেটআপটো নাপালে মই নিফটিত ট্ৰেড লওঁ চেনচেক্সতো ট্ৰেড লওঁ দেখিব এইদিনাখন মই চেনচেক্সত ট্ৰেড লৈছিলোঁ নেকি এইটো চেনচেক্সৰ ট্ৰেড শুক্ৰবাৰে ঠিক আছে তো তেনেকৈ লোৱা যায় তো আপোনালোকে দেখিব 300 টকা যিটো আমাৰ ফাণ্ড থাকে 50,000 38,000 53,000 ইউজ হয় এটা ট্ৰেডত মেক্সিমাম ধৰক 50,000 টু এইটো 40,000 হৈছে 53,000 মোৰ ফাণ্ড 150টা কোৱাণ্টিটিত যদি মই 300 টকাৰ প্ৰিমিয়ামো বাই কৰোঁ 4,500 হৈ যায় সেইটো হিচাপত চাব গ'লে এভাৰেজ মোৰ 50,000 টকা ইউজ হয় আৰু এটা ট্ৰেডত আৰু হিচাপত মোৰ 50,000 টকা ইমানখিনি ষ্টপ লছ যোৱাৰ পিছতো দেখিব ষ্টপ লছ যোৱাৰ পিছতো মোৰ দেখিব 51,000 তাৰমানে যিখিনি কেপিটেল ইউজ কৰিছিলোঁ অপশ্যন বাইঙত 50,000 টকা প্ৰফিট তাৰমানে 100% ৰিটাৰ্ণ আহিছে মোৰ অপশ্যন বাইঙৰ পৰা কিন্তু এইটো মানে কিহৰ কাৰণে আহিছে ডিচিপ্লিনৰ কাৰণে আহিছে দেখিব মোৰ লছে বহুত আছে ক'ব গ'লে কিন্তু মই কিহৰ কৈছোঁ চাব ডেইলি মোৰ এটা ট্ৰেড কেইটা মই এটা ট্ৰেডতকৈ বেছি ট্ৰেড লোৱা নাই ঠিক আছে এদিনে খালি 2টা ট্ৰেড লৈছিলোঁ চাগে 2 দিন লৈছিলোঁ 25 ছেপ্টেম্বৰত 2টা ট্ৰেড লৈছিলোঁ আৰু এইটো আপোনালোকে দেখি 25 ছেপ্টেম্বৰ দেখিব এটাত 11,000 এটাত 4,000 এইটা যদি চাব যায় মই ইয়াতে আপোনালোকক ইয়াতেও দেখাব পাৰোঁ সেন্সিবলতো পাই যাব 25 ছেপ্টেম্বৰ দেখিব ইয়াতে এটা ষ্ট্ৰাইক প্ৰাইচ লৈছিলোঁ এটা ষ্ট্ৰাইক প্ৰাইচ লোৱাৰ কাৰণে কি হৈছে ইয়াতে মিক্স হৈ আছে 15,955 টকা যদি ইয়াতে যদি দুটা যদি এড কৰে আপোনালোকে 15,955 টকা হ'ব লাগে আৰু তেনেকৈ ওচৰা-ওচৰি হ'ব লাগে ঠিক আছে তো তেনেকৈ যেনেকৈ 27 তাৰিখেও এটা লৈছোঁ বেংক নিফটিত লছ হৈছে কিন্তু সেন্সিবলত প্ৰফিট আহিছে তো তেনেকৈ আপোনালোকে ডিচিপ্লিনত কৰিব পাৰে অপশ্যন বাইঙৰ সেইটো চিৰিজ আহোঁতে অলপ টাইম লাগিব সেইটো কাৰণ মই এতিয়াও ফুলি কনফিডেণ্ট হোৱাগৈ নাই যে অলপ মোৰো একুৰেচিটো অলপ মই বঢ়াব ট্ৰাই কৰি আছোঁ এটলিষ্ট 70% যদি একুৰেচি আহি যায় ইভেন 60% 61%তে ভাল প্ৰফিট আহিছে মোৰ তো মই ট্ৰাই কৰিছোঁ 70% যদি মোৰ একুৰেচি আহি যায় তেতিয়া আপোনালোকৰ লগত ছেটআপবিলাক শ্বেয়াৰ কৰিম বা লাইভ ভিডিঅ' দিবলৈ চেষ্টা কৰিম আৰু যিখিনি মোৰ ইয়াতে দেখিব মই ষ্ট্ৰেংগেলৰ প্ৰফিট ষ্ট্ৰেংগেলত এবাৰ বেছি ষ্ট্ৰেংগেল কৰাই নাই আপোনালোকে দেখিলেই সেন্সিবলত মাত্ৰ 9,400 টকা প্ৰফিট আহিছে এইখিনি ব্ৰকাৰেজ কাটি মই এতিয়া ব্ৰকাৰেজটো কাউণ্ট নকৰোঁ মানে মই নিজৰ কাৰণে ৰাখোঁ আৰু ব্ৰকাৰেজটো মই মাইনাছ কৰি 9,400 টকা আৰু ইয়াতে 51,000 গৈছে ব্ৰকাৰেজ গৈছে 3,600 টকা অপশ্যন বাইঙত তো অপশ্যন বাইঙত নেট থাকিছে মই এনেকৈ নিজৰ কাৰণে লিখি ৰাখোঁ আৰু 48,000 মোৰ নেট থাকিছে এইটো প্ৰফিট তাৰ পৰা যদি মই চাৰ্জেছটো মাইনাছ কৰি দিওঁ তো মোৰ 48,000 থাকিছে অপশ্যন বাইঙৰ পৰা আৰু পিছত অপশ্যন চেলিঙৰ পৰা থাকিছে 9,400 তেনেকৈ অপশ্যন এইখিনি হৈ গ'ল মোৰ ফিউচাৰ ট্ৰেড চুইং ট্ৰেডিং ঠিক আছে চুইং ট্ৰেডিঙতো দেখিব কিমান ষ্টপ লছ মানে বহুতে ভাবে 100% একুৰেচি লাগে কিন্তু দেখিব মোৰ ষ্টপ লছ চাওক কিমান ষ্টপ লছ গৈছে কিন্তু ষ্টপ লছবিলাক চাওক 5,000 টকা গৈছে 5,000 টকা 5,000 টকা 12,000 18,000 এইটো ডাঙৰ গৈছে 43,000 10,000 5,000 23,000 কিন্তু প্ৰফিট চাব প্ৰফিট ডাঙৰ 71,000 মানে কেইটামান ডাঙৰ প্ৰফিট আছে 71,000 প্ৰফিট আছে 43,000 প্ৰফিট আছে তাৰপিছত দেখিব 25,000 আছে 80,000 আছে 27,000 লছবিলাক দেখিব 1,300 দুটামান ডাঙৰ লছো কেতিয়াবা গেপ ডাউন হৈ গ'লে অলপ ডাঙৰ লছো হৈ যায় 28,000 লছ হৈছে ডাঙৰ তাৰপিছত দেখিব 43,000 ডাঙৰ লছ হৈছে
কেতিয়াবা কি হয় আমি লট চাইজ অলপ বঢ়াই দিওঁ, কোৱান্টিটি অলপ বঢ়াই দিওঁ, বা মাৰ্কেট কেতিয়াবা গেপ ডাউন আহি যায়, গেপ ডাউন হৈ গ'লে যিমান ষ্টপ লছ ভাবি থাকোঁ তাতকৈ অলপ বেছি ষ্টপ লছ ল'ব লগা হয়, 25,000 ষ্টপ লছ। তো চাব যিমানখিনি গ্ৰীণ আছে তাৰ সমানে ৰেডো আছে, ষ্টিল ফিউচাৰতো ভাল প্ৰফিট আছে। তো এনেকৈ আপোনালোকে জাৰ্নেল মেইনটেইন কৰিব। জাৰ্নেল মেইনটেইন কৰিলে কি হয়, পাৰ্টিকুলাৰ আপোনালোকে কেতিয়াবা শনিবাৰ দেওবাৰে আপোনালোকে এই পাৰ্টিকুলাৰ ডেটটোত যাব যে 9টা তেইছত মই ট্ৰেডটো লৈছিলোঁ, কিবা মিষ্টেক হ'ল নেকি আপোনালোকে এইটো চাব পাৰে। যেনেকৈ মই ইয়াতে কিবা মিষ্টেক কৰিছিলোঁ, ইয়াতে মই লিখি ৰাখিছোঁ মিষ্টেকবিলাক মই ক'ত কি খেলি মেলি কৰিছোঁ, ঠিক আছে। ভাল চুইং ট্ৰেডিং অপৰচুনিটি থাকে, মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম এনালাইচিছ, আৰু যদি মই কি ট্ৰেড লৈছোঁ, এতিয়া যিবিলাক ট্ৰেডটো হৈ গ'ল আৰু ছেপ্টেম্বৰত মই পাহৰি গ'লোঁ এইবিলাক যিবিলাক ট্ৰেড লৈছিলোঁ। এতিয়া ভাল কিছুমান ট্ৰেড প্ৰফিট বুক কৰিছোঁ মই 80,000 70,000, তো এইবিলাক ময়ে পাহৰিলোঁ কি লৈছিলোঁ। গতিকে নেক্সট যদি তেনেকৈ থাকে আপোনালোকে চাব পাৰে, ময়ো পাৰিলে শ্বেয়াৰ কৰিম। আৰু ঠিক আছে বন্ধুসকল, আকৌ লগ পাম, ধন্যবাদ।